তো গাইছ খৰি জেগা পালোহি। এইখনে আমাৰ বাৰী। সিহে জানে আৰু কি খেতি কৰিছে এইবিলাক। তাৰপাছত আকৌ এফালেও কৰিছে। এফালে তললৈতো যাবলৈ মোৰ ইচ্ছা নায়েই, তথাপিতো ব'লক আপোনালোকক নদীখন এবাৰ দেখাই দিওঁ। দিখনৈতো দেখিছেই নিশ্চয়, নামো শুনিছে, কিনো দেখাবলগীয়া কথা। তথাপিতো দিখনৈ চবফালেতো চাবলৈ ইমান হেৰি নাই, আমাৰ ফালে কিন্তু কেনেকুৱা তাকে দেখাই দিওঁ অলপ, ব'লক। বাহনী তলৰ ৰাস্তা, বহুত ঠাণ্ডা দেই, বহুত ঠাণ্ডা ইয়াত। চোৰাত পাতো বহুত আছে ইয়াত, বহুত চোৰাত কাটিলে। সেইবিলাক চোৰাত, আপোনালোকে চোৰাত চিনি পায় নাই এবাৰ কমেণ্ট কৰি জনাবচোন। চোৰাত গছৰ শিপা আৰু মুহা, লগতে কেতকুৰি হালধি। গাইজ আহিলোঁ এইফালে, শুনিছেই নহয় য'ত ত'ত গুটি দিয়া আছে। এইবোৰ কি দিছিলি? পালেং শাক দেখিছেনে? পালেং শাকৰ পুলি ওলাইছে এইবিলাক। ভেদাইলতা আজি অলপ নিব লাগিব, ভেদাইলতা বহুত দিন খোৱা নাই। ফাইনেলি এইখনেই দিখনৈ। চাওক কেনেকৈ সহাইছে, দেখিছেনে গৰা? চাওক কেনেকৈ সহাইছে। আৰু নদীত বৰশী পাতিছিলে চাগে। বৰশী কোনে পাতিছিলে, তই নেকি? ভাইটিয়ে বৰশী পাতিছিলে। বৰালি মাছৰ ঠাইত এটা ডাঙৰ 5 লিটাৰ 6 লিটাৰ ধৰা এটা গামলা হেৰিহে লাগি আছে, গিলানহে লাগি আছে। ব'লক এতিয়া খৰি জেগা পালোহি যেতিয়া, খৰি অলপ লৈ যাওঁ।